মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক পুনৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইটৰ এনিমেলছ নামৰ কবিতাটো আলোচনা কৰিবলৈ লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ পাই থাকিবা। এতিয়া বাৰু আহাচোন আমি এই কবিতাটো আলোচনা কৰোঁ। এনিমেলছ আৰু এই কবিতাটো লিখিছে ৱাল্ট হুইটমেনে। এতিয়া কবিতাটো আলোচনা কৰাৰ আগে আমি ৱাল্ট হুইটমেনৰ বিষয়ে জানি লওঁ আহাচোন। ৱাল্ট হুইটমেন ফ্ৰম ছং অফ মাইছেল্ফ ইন লিভছ অফ গ্ৰাছ। এই কবিতাটো ৱাল্ট হুইটমেনৰ লিভছ অফ গ্ৰাছ নামৰ কবিতা পুথিখনৰ ছং অফ মাইছেল্ফ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এই কথাখিনি তোমালোকে মনত ৰাখিবা। কেতিয়াবা প্ৰশ্ন হ'ব পাৰে যে কবিতাটো ক'ৰ পৰা তুলি দিয়া হৈছে, তেতিয়া লিখিব লাগিব যে ফ্ৰম ছং অফ মাইছেল্ফ ইন লিভছ অফ গ্ৰাছ বাই ৱাল্ট হুইটমেন। ছং অফ মাইছেল্ফ নামৰ কবিতাটোৰ এটা অংশ এইখিনি আৰু লিভছ অফ গ্ৰাছ নামৰ কবিতা পুথিখনৰ পৰা ইয়াক তুলি দিয়া হৈছে। এতিয়া ৱাল্ট হুইটমেননো কোন এইখিনি জানো আহা। ৱাল্ট হুইটমেন 1892 অৰ্থাৎ ৱাল্ট হুইটমেনৰ জন্ম হৈছিল 1819 চনত আৰু মৃত্যু হৈছিল 1892 চনত। ইজ এ মেজৰ ফিগাৰ ইন আৰ্লি আমেৰিকান পয়েট্ৰি। আৰু তেখেত এজন মানে লেখত ল'বলগীয়া ব্যক্তি। আমেৰিকাৰ যি মানে কবিতা জগত আছে সেই কবিতা জগতৰ তেখেত এজন লেখত ল'বলগীয়া ব্যক্তি। ইন এন এজ when all poetry was rhymed and metrical, Whitman made a break with tradition and wrote revolutionary new kind of poetry in free verse. যে এসময়ত যেতিয়া কবিতাবোৰ ছন্দ আবদ্ধ হৈ বা ছন্দত আবদ্ধ কৰি লিখা হৈছিল, তেতিয়া সেই মানে ধাৰাটো ভংগ কৰি হুইটমেনে এটা নতুন ধাৰাত কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। He was a non-conformist in all respects, including his social life. আৰু তেখেতে তেওঁৰ সামাজিক জীৱনকে ধৰি সকলো ক্ষেত্ৰতে তেখেতে আচলতে প্ৰচলিত ভাৱধাৰাৰ মানে বিপৰীতে যোৱা এজন ব্যক্তি আছিল। নন কনফৰ্মিষ্ট মানে কি, যে প্ৰচলিত যি ভাৱধাৰা থাকে, যিবিলাক আইডিয়াছ থাকে, সেই আইডিয়াছবিলাক সাধাৰণতে নামানি মানে আনফালেদি যোৱা ব্যক্তিকে নন কনফৰ্মিষ্ট বুলি কোৱা হয়। এতিয়া তোমালোকে গম পালা যে ৱাল্ট হুইটমেন এজন আমেৰিকান পয়েট আৰু তেখেতে কি কৰিছিল, এই কবিতাটো লিখিছিল লিভছ অফ গ্ৰাছ নামৰ তেখেতৰ কবিতা পুথিখনত আৰু ছং অফ মাইছেল্ফ নামৰ কবিতাটোত। গতিকে এতিয়া আমি কবিতাটোতনো কি ক'বলৈ গৈছে চাৱাচোন। এনিমেলছ মানে তোমালোকে জানাই সকলোৱে জীৱ জন্তু, জন্তুবিলাকৰ বিষয়ে কবিয়ে ইয়াত কি ক'বলৈ গৈছে চোৱাচোন বাৰু। দ্য পয়েট টেলছ আছ ডেট হি ফিলছ মোৰ এট হোম উইথ এনিমেলছ দেন হিউমেনছ হোম হি ফাইণ্ডছ কমপ্লিকেটেড এণ্ড ফলছ। যে কবিয়ে ইয়াতে কৈছে যে কবিয়ে জন্তুবিলাকৰ সৈতে বেছি সুবিধা অনুভৱ কৰে আৰু মানুহবিলাকক তেখেতে জটিল আৰু মিছলীয়া হিচাপে পাইছে। অৰ্থাৎ কবিয়ে কৈছে যে তেখেতে জীৱ জন্তুৰ সৈতে থাকিবলৈ বেছি ভাল পাব, কিয়নো মানুহবিলাকক তেখেতে জটিল আৰু মিছলীয়া বুলি ভাবে। এতিয়া আমি কবিতাটোলৈ আহোঁচোন। I think I could turn and live with animals. They are so placid and self-contained. যে মই ভাবোঁ যে মই জীৱ জন্তুৰ সৈতে বাস কৰিম আৰু সিহঁত ইমান বেছি শান্ত সৌম্য আৰু আত্মসন্তুষ্টিযুক্ত প্ৰাণী। ইয়াতে এই প্লেচিড ৱৰ্ডটো যে পাইছা, প্লেচিড মানে হৈছে কাম এণ্ড কুৱাইট অৰ্থাৎ শান্ত সৌম্য, আৰু ছেল্ফ কণ্টেইণ্ড মানে হৈছে আত্মসন্তুষ্টিযুক্ত। অৰ্থাৎ এই জীৱ জন্তুবিলাকক কবিয়ে
অতি শান্ত সৌম্য জীৱ হিচাপে আৰু আত্মসন্তুষ্টি থকা অৰ্থাৎ নিজক লৈ সন্তুষ্ট জীৱ হিচাপে পাইছে সেইকাৰণে তেওঁ এই জীৱ জন্তুবিলাকৰ সৈতে জীৱনটো কটাব বিচাৰে তাৰ পিছৰ লাইনটো আমি চাওঁ আহাচোন আই ষ্টেণ্ড এণ্ড লুক এট দেম লং এণ্ড লং যে মই থিয় হৈ থাকোঁ আৰু সিহঁতৰ ফালে বহু দেৰি চাই থাকোঁ অৰ্থাৎ কবিয়ে কৈছে যে তেখেতে জীৱ জন্তুবিলাকক বহু পৰ ধৰি লক্ষ্য কৰি থাকে আৰু সিহঁতৰ লগত জীৱন নিৰ্বাহ কৰিবলৈ বিচাৰে তাৰপিছত কবিয়ে কৈছে দে ডু নট ৱেইট এণ্ড ৱাইন এবাউট দেয়াৰ কণ্ডিশ্যন কাৰণ সিহঁতে সিহঁতৰ অৱস্থাক লৈ কেতিয়াও কোনো অভিযোগ নকৰে ইয়াতে চুৱেইট এণ্ড ৱাইন বুলি কওঁতে এইটো এটা ফ্ৰেজ হৈছে আৰু অভিযোগ কৰা বিচাৰে অভিযোগ কৰা বুজাইছে কমপ্লেইন কৰা আমি মানুহবিলাকে সাধাৰণতে আমাৰ পৰিস্থিতি বা অৱস্থাৰ কাৰণে আমি অভিযোগ কৰি থাকোঁ যে মোৰ এনেকুৱাহে নহ'ল মোৰ তেনেকুৱাহে নহ'ল বা মই এইটোহে পালোঁ এইটো হ'লে বেছি ভাল আছিল এনেকুৱা ধৰণৰ আমি অভিযোগ কৰি থাকোঁ কিন্তু জীৱ জন্তুবিলাকৰ তেনেকুৱা ধৰণৰ কোনো অভিযোগ নাথাকে সিহঁতে নিজৰ অৱস্থাক লৈ কেতিয়াও নিচিঞৰে ইয়াকে কবিয়ে কৈছে তাৰ পিছৰ শাৰীটোত কৈছে দে ডু নট লাই এৱেক ইন দ্য ডাৰ্ক এণ্ড উইপ ফৰ দেয়াৰ চিনছ সিহঁতে আন্ধাৰত সাৰে নাথাকে নাইবা সিহঁতে কৰা পাপ কামবিলাকৰ কাৰণেও নাকান্দে ইয়াতে চোৱা উইপ মানে তোমালোকে জানা কান্দা আৰু চিনছ মানে হৈছে পাপ কাম অৰ্থাৎ বেয়া কাম আমি যিবিলাকৰ কাৰণে মানুহবিলাকে সাধাৰণতে অনুশোচনা কৰোঁ আমি মানুহবিলাকে মানে অতীতত কৰি অহা ভুলবিলাকৰ কাৰণে বা পাপ কামবিলাকৰ কাৰণে সাধাৰণতে আমি আন্ধাৰত বা ৰাতি বা কোনেও নেদেখাকৈ আমি সাৰে থাকি কি কৰোঁ কান্দো কিন্তু জীৱ জন্তুবিলাকে কেতিয়াও এইদৰে নিজৰ পাপ কামৰ কাৰণে আন্ধাৰত গৈ নাকান্দে আৰু এই কথাটো কবিয়ে অনুভৱ কৰিছে তাৰপিছত পুনৰ কবিয়ে কৈছে দে ডু নট মেক মি চিক ডিছকাছিং দেয়াৰ ডিউটি টু গড আৰু সিহঁতে কেতিয়াও মোক অসুখী কৰি নুতুলে সিহঁতৰ ভগৱানৰ প্ৰতি থকা দায়িত্বৰ বিষয়ে আলোচনা কৰি এতিয়া জীৱ জন্তুবিলাকৰ জানো কোনো ভগৱান আছে সিহঁতে জানো কোনো ভগৱানক মানুহৰ দৰে পূজা কৰে বিশ্বাস কৰে বা ভগৱানৰ কাৰণে এইটো কৰিলে ভাল সেইটো কৰিলে ভাল এইবিলাক জানো কয় নিশ্চয় নকয় গতিকে কবিয়ে কৈছে যে সিহঁতে ভগৱানৰ প্ৰতি থকা দায়িত্বৰ বিষয়ে আলোচনা কৰি মোক কি নকৰে অসুখী নকৰে এই বুলি কবিয়ে কৈছে কিন্তু আমি মানুহবিলাকে কি কৰোঁ আমি ভগৱানৰ প্ৰতি থকা দায়িত্বৰ বিষয়ে আলোচনা কৰি আমি ইজনে আনজনকো অসুখী কৰি তোলোঁ তাৰপিছত কবিয়ে কৈছে নট ওৱান ইজ ডিছছেটিছফাইড নট ওৱান ইজ ডিমেণ্টেড উইথ দ্য মেনিয়া অফ ঔনিং থিংছ নট ওৱান ইজ ডিছছেটিছফাইড যে কোনো এজনো অসন্তুষ্ট নহয় নট ওৱান ইজ ডিমেণ্টেড উইথ ইয়াতে যে ডিমেণ্টেড বুলি কৈছে ডিমেণ্টেড মানে আচলতে পাগলামি কৰা বা অস্বাভাৱিক আচৰণ কৰা উইথ দ্য মেনিয়া অফ ঔনিং থিংছ মানে বস্তু নিজৰ কৰাৰ যিটো মেনিয়া লৈ মানুহবিলাকে সাধাৰণতে কি হয় অস্বাভাৱিক আচৰণ কৰে নাইবা অসন্তুষ্ট হৈ থাকে যে মোৰ এইটো নাই সেইটো নাই বা মোক এইটো লাগে সেইটো লাগে এইটো নিজৰ কৰি পাব পৰা হ'লে আমি সাধাৰণতে এটা ধুনীয়া বস্তু দেখিলে আমি সেই বস্তুটো আমি নিজৰ কৰি পাব বিচাৰোঁ গতিকে এই কথাবোৰ মানুহৰ মাজত আছে কিন্তু জীৱ জন্তুবিলাকৰ মাজত নাই বুলি কবিয়ে কৈছে যে সিহঁত কেতিয়াও অসন্তুষ্ট নহয় নাইবা বস্তু লাগে লাগে বুলিও সিহঁত কেতিয়াও পাগল নহয় তাৰপিছত কবিয়ে কৈছে নট ওৱান নিলছ টু আনাডাৰ নৰ টু হিজ কাইণ্ড ডেট লিভড থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো যে সিহঁতে এজনে আনজনৰ প্ৰতি আঁঠু নাকাঢ়ে নীল বুলি কওঁতে ইয়াতে আঁঠু কাঢ়া বুজাইছে নৰ
to his kind that lived thousands of years ago, নাইবা সিহঁতৰে নিচিনা কোনোবা যি হাজাৰ বছৰ আগতে জীয়াই আছিল তেখেতৰ ওচৰত মানে স্মৰণ কৰি তেখেতক আঁঠু নাকাঢ়ে বা সেৱা নকৰে। জীৱ জন্তুবিলাকেতো কোনো মানে পূৰ্বপুৰুষৰ কাৰণে সিহঁতৰ হাজাৰ বছৰ আগতে জীয়াই আছিল সেইসকলৰ কাৰণে কেতিয়াও কি নকৰে, চিন্তা নকৰে। কিন্তু মানুহে আমি কি কৰোঁ, এই হাজাৰ বছৰ আগতে মানে কোনো ভাল মানুহৰ প্ৰতি আমি কি কৰোঁ, সেৱা লওঁ, ইজনে আনজনক আমি সেৱা কৰোঁ, আঁঠু কাঢ়োঁ এজনে আনজনৰ ওচৰত। কিন্তু সিহঁতৰ মাজত এই কথাবোৰ নাই। Not one is respectable or unhappy over the whole earth, নাইবা সিহঁতৰ কোনোৱেও সন্মানীয়ও নহয় নাইবা অসুখীও নহয় গোটেই জগতখনৰ কাৰণে। আমি মানুহবিলাকে সাধাৰণতে কি কৰোঁ, যে গোটেই জগতখনৰ কাৰণে আমি চিন্তা কৰোঁ আৰু কেতিয়াবা কি কৰোঁ, আমি অসুখী হৈ পৰোঁ যে কিয়নো এনেকুৱা হ'ল, পৃথিৱীত এনেকুৱা কিয় হৈছে, অমুক মানুহৰ লগত কিয় এনেকুৱা হৈছে, তমুক মানুহৰ লগত কিয় এনেকুৱা হৈছে, নাইবা অমুকজন সন্মানীয় তেখেত মানে মহাপুৰুষ, এনেকুৱা ধৰণৰ কথা আমি চিন্তা কৰোঁ। কিন্তু জীৱ জন্তুবিলাকৰ মাজত সেই কথাটো নাই বুলি কবিয়ে কৈছে। So they show their relations to me and I accept them, আৰু সেইকাৰণে সিহঁতে মোৰ সৈতে সম্বন্ধ দেখুৱায় আৰু মই সিহঁতক গ্ৰহণ কৰোঁ। মানে কবিয়েও তেনেকুৱা ধৰণৰ আচলতে হ'ব বিচাৰিছে, জীৱ জন্তুবিলাকৰ দৰে হ'ব বিচাৰিছে আৰু সিহঁতৰ সৈতে সম্বন্ধ পাতিবলৈও তেখেতে মানে ইচ্ছা কৰিছে আৰু সেইটো গ্ৰহণ কৰা বুলিও কৈছে। They bring me tokens of myself, আৰু সিহঁতে মোৰ টোকেনছ মানে ইয়াতে লক্ষ্য বুজাইছে বা ভাল গুড কোৱালিটিছবিলাক বুজাইছে, ভাল গুণবিলাকৰ কথা কৈছে, যে সিহঁতে আচলতে মোৰেই ভাল গুণবোৰ মোৰ কাৰণে লৈ আনিছে। They evince, সিহঁতে দেখুৱাইছে, them plainly in their possession, সিহঁতে সিহঁতৰ অৱস্থানত এই সকলোবিলাক মোক সুন্দৰকৈ দেখুৱাই দিছে। মানে সিহঁতে মানে মানে এনিমেলছক বুজাইছে কবিয়ে কৈছে যে এনিমেলছবিলাকে অৰ্থাৎ জীৱ জন্তুবিলাকে তেখেতৰ সেই মানে ভাল গুণবোৰ আচলতে সিহঁতৰ কৰ্মৰ মাজেদি দেখুৱাই দিছে। আচলতে কবিয়ে কৈছে যে এই ভাল গুণবোৰ আমাৰ মানুহৰ মাজতো আচলতে আছিল, কিন্তু এইবোৰ লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে আৰু জীৱ জন্তুবিলাকক চাই তেখেতে সেই কথাটো পুনৰ উপলব্ধি কৰিব পাৰিছে। I wonder where they get those tokens, আৰু সিহঁতেনো সেই ভাল গুণবোৰ ক'ত পালে সেই কথা ভাবি মই কেতিয়াবা আচৰিত হওঁ। Did I pass that way huge times ago and negligently drop them? মই বাৰু কেতিয়াবা বহু বছৰ আগতে বা বহু দিন আগতে সেই কথাবোৰ আমি অতিক্ৰম কৰি আহিছোঁ নেকি, নাইবা অৱহেলা বা অসাৱধানতাৰে সেইবোৰ আমি দলিয়াই পেলাইছোঁ? মানে কবিয়ে ইয়াতে ক'ব বিচাৰিছে যে আচলতে মানুহৰো তেনেকুৱা দিন আছিল নেকি, যিদৰে মানে জন্তুবিলাকে সিহঁতৰ মানে কৰ্মৰাজিৰ দ্বাৰা সিহঁতৰ ভাল গুণবোৰ কবিৰ ওচৰত দাঙি ধৰিছে, সেই কথাবোৰ কেতিয়াবা বাৰু মানুহৰ মাজতো আছিল নেকি, যিবোৰ সিহঁতে এতিয়া মানে দেখুৱাইছে কবিৰ আগত? কবিয়ে নিজকে প্ৰশ্ন কৰিছে। গতিকে এই যে টোকেনছ শব্দটোৰে তেখেতে কি বুজাইছে, মানুহৰ মাজতো এই জীৱ জন্তুবিলাকে বৰ্তমান দেখুওৱা ভাল গুণবোৰ আগতে আছিল, কিন্তু এতিয়াহে যেনিবা লাহে লাহে বিভিন্ন কাৰণত সেইবোৰ নোহোৱা হৈছে যেন কবিয়ে অনুভৱ কৰিছে। গতিকে এই কবিতাটোত, গোটেই কবিতাটো যদি তোমালোকে চাবলৈ যোৱা, এই কবিতাটোত কবি ৱাল্ট হুইটমেনে এনিমেলছ আৰু হিউমেনছৰ মাজত এটা ডিফাৰেঞ্চ দেখুৱাইছে। কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আছে এইটো দেখুৱাইছে। তোমালোকে কবিতাটোলৈ মন কৰিলে এইখিনি কথা স্পষ্টকৈ জানিব পাৰিবা যে কি বুজাইছে কবিয়ে, যে জীৱ জন্তুবিলাকৰ সৈতে তেখেতে বেছি মানে বন্ধুত্ব কৰিবলৈ খুজিছে, কিয়নো
সিহঁত নিজক লৈ মানে খুব সন্তুষ্ট আৰু সিহঁত শান্ত আৰু সিহঁতে নিজৰ অৱস্থাৰ কাৰণে কেতিয়াও অভিযোগ নকৰে কিন্তু মানুহে অভিযোগ কৰে আৰু সিহঁতৰ পূৰ্বতে কৰা ভুলবোৰৰ কাৰণে কেতিয়াও অনুশোচনা নকৰে কিন্তু মানুহে কৰে বুলি কবিয়ে অনুভৱ কৰিছে আৰু মানুহে ভগৱানৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্বৰ বিষয়ে আলোচনা কৰিও মানে নিজকে আনহেপি কৰে অসুখী কৰে কিন্তু জীৱ জন্তুবিলাকে তেনেকুৱা নকৰে আৰু কবিয়ে কৈছে যে মানুহে বস্তু লাগে বুলি কি হয় অস্বাভাৱিক আচৰণ কৰে বা অসন্তুষ্ট হৈ দেখুৱায় কিন্তু জীৱ জন্তুবিলাকে তেনেকুৱা নকৰে মুঠতে এই কবিতাটোত তোমালোকে ভালদৰে চালে দেখিবলৈ পাবা মানুহ আৰু জীৱ জন্তুৰ মাজত থকা পাৰ্থক্যৰ কথাই কবিয়ে ক'বলৈ গৈছে আৰু জীৱ জন্তুবিলাকৰ ভাল গুণবোৰ এসময়ত মানুহৰো আছিল বুলি কবিয়ে শেষত গৈ উপলব্ধি কৰিছে গতিকে এইখিনিয়ে আচলতে মূল বিষয়বস্তু কবিতাটোৰ তোমালোকে ভালদৰে কবিতাটো পঢ়ি বুজি ল'বা তেতিয়া নিশ্চয় কুৱেশ্যন আনচাৰ কৰোঁতেও সুবিধা হ'ব গতিকে আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ যদিহে ভাল পালা তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে তোমালোকে ভিডিঅ'ছবিলাক চাই থাকিবা আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাটছিং